হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? বুধন চেকা আন্টাৰ ভিতৰত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। বিয়া আৰু ককাইদেউ ভাইটি সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। নতুনকৈ অ'পেনিং কৰিছে বিশেষকৈ ডিলাৰটো, আৰু RD মটৰ হয়, আৰু তাকে ভিতৰলৈ সোমাই যাওঁচোন। আৰু RD মটৰ মেনেজাৰ ছাৰৰ লগত আৰু বিল্ডিঙৰ মালিকৰ লগতো দুআষাৰ কথা পাতিম, কেনেকৈ কি কয় তাৰমানে বিল্ডিঙৰ মালিকৰ লগত ধুনীয়াকৈ কথা পাতিম। সোমাই যাওঁ ভিতৰলৈ, গৈ থাকোঁ ব'লকচোন। আৰম্ভ কৰোঁ ভিডিঅ'টো, সকলোকে চাব বুলি আশা কৰিছোঁ। অকণমান স্কিপ কৰি দেই গাইছে। কনিষ্ঠ পুত্ৰ প্ৰভাকৰ বৰাই এটি মহান উদ্দেশ্য আগত ৰাখি তেওঁ আজিয়েই নৱগৃহভাগত প্ৰৱেশ কৰিব, আৰু লগতে যন্ত্ৰচালিত নম শংকৰজনম এই পংকজন কৰি বাসুদেৱ সুতম কৃষ্ণ কংস চানমদন জয় হৃদয়ানন্দন জগত থাকিব লাগিব। 2 নম্বৰ ঘৰখনৰ প্ৰিয়ভাষিনী ভাগ্য হ'ব লাগিব। তৃতীয়তে একান্ত বাধ্য সন্তান হ'ব লাগিব, আৰু চতুৰ্থতে অৰ্থকৰী বিদ্যা হ'ব লাগিব। এই অৰ্থকৰী বিদ্যাতে মানুহৰ পাপ পুণ্যৰ কথা আছে। আমি যি টকা উপাৰ্জন কৰোঁ সেই টকা আমাৰ সৎ হ'ব লাগিব, আৰু সেই সৎ টকাৰে আমি পৰিয়ালটো উফাল দিলেহে আমাৰ পুত্ৰ ল'ৰাৰ কাৰণে আজি আপোনালোকৰ চৰণত নৰম হৈছোঁ। সকলো যি হয় মোক কৰিব পাওঁতে বিবাহ বিল্ডিঙৰ মালিক বিশেষকৈ দাদা নামটো জনাব আপোনাৰ? মোৰ নাম প্ৰভাকৰ বৰা। অঁ, আৰু ঘৰ মোৰ কমান্ধাৰ। বিল্ডিংটো তাৰমানে কি বুলি ভাবিছিলে আপুনি? RD মটৰটো আনিম বুলি ভাবিছিলে নে এনেই বিল্ডিংটো বনাইছিলে আপুনি? হয়, মোৰ এটা বহুত আশা আছিলে। বহুত 2 বছৰ 3 বছৰৰ পৰা মই আশা কৰি আছিলোঁ ইয়াত RD মটৰ্ছ এটা বহে। কমান্ধাৰ ৰাইজে, সকলো ৰাইজে, গোলাঘাটৰ ৰাইজে যাতে ইয়াতে আনন্দিত লয় আহি, সেই বিষয়ে ভাবি মই 2 বছৰ মূৰত আজি সফলতা লাভ কৰিছোঁ। আৰু সৰ্বপ্ৰথমে আপোনাৰ গুড নেম? মোৰ নাম বুধন শইকীয়া। সৰ্বপ্ৰথমে মই বুধন শইকীয়া ইউটিউব চেনেললৈ মোৰ ফালৰ পৰা, কমান্ধাৰ বাসিন্দাৰ পৰা, আমাৰ গাঁৱৰ বাসিন্দাৰ পৰা, গোলাঘাট বাসিন্দাৰ পৰা, অসমৰ পৰা, গোটেই ইণ্ডিয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ। যাতে আপুনি সদায় সুকলমে থাকক, সদায় এনেকৈ আমাক সহায় কৰি থাকক, আৰু আমাকো যাতে এনেকৈ নিউজ চেনেলত দেখাই থাকক, সেয়ে আমি আশা ৰাখিছোঁ। আৰু চবতকৈ এটা আজি বৃহৎ প্ৰকাণ্ডৰ কাম হৈছে, সেই কামটোৰ সকলো ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ। সেই আশীৰ্বাদত যে ইয়াৰ পৰাই সকলো ৰাইজে আনন্দিত ল'ব পাৰে। আৰু ইয়াত সকলো ফেচিলিটি ৰখা হৈছে। যদি আৰ্মি পাৰ্চন আছে আপোনালোকে, ইয়াত CSD ফেচিলিটিও আছে। আৰু ইয়াত মাৰুতি শ্ব'ৰুম হিচাপে খোলা হৈছে, আৰু ইয়াত সকলো গাড়ী উপলব্ধ নহ'লেও বুকিঙৰ হিচাপতে 2-3 মাহৰ ভিতৰত সকলো গাড়ী দিব বুলি আমাৰ যিজন মেনেজাৰ তেখেতে মোক এই কথাষাৰ কৈছে। এতিয়া তেখেতে দুআষাৰ ক'ব, সেইকাৰণে ধন্যবাদ। থেংক ইউ। সেয়া আমাৰ প্ৰভাকৰ দা বিল্ডিংটো। আৰু কাৰোবাক যদি ৰুম লাগে, এটা সৰু ৰুম এটা আছে, সেইটো দিব হয়নে বাৰু? ৰুমটো ATM-ৰ কাৰণে ভাবি থৈছোঁ, ATM-ৰ কাৰণে ভাবি থৈছোঁ হয় নহয়? ওপৰতো বেংকৰ কাৰণে, আৰু ওপৰত কিবা বনাব নি? মল লগৰ হয় যেতিয়া ভাবিছে, আৰু ওপৰত তাৰমানে ওপৰত তাৰমানে আৰু কিবা কিবি ভাবিছে তাৰমানে। ইয়াত 5টা মঞ্জিলৰ প্ৰভিজন আছে, অঁ, আৰু যিমান পাৰোঁ বোলে সিমান লাহে লাহে বনাই আছে। এইবিলাক আপোনালোকৰ আশীৰ্বাদ লাগে। আৰু সৰ্বপ্ৰথমে মই গ্ৰাউণ্ড ফ্ল'ৰটো RD মটৰ্ছক অলৰেডি আজি হেণ্ড অভাৰ কৰি দিম। গোটেই তেখেতলোকক হেণ্ড অভাৰ কৰি দিম। আশা ৰাখিছোঁ আপোনালোকক আশীৰ্বাদ দিব। অহাকালিৰ পৰা যাতে ইয়াৰ পৰা প্ৰত্যেক মাহে 5খনৰ অধিক গাড়ী চেল হয়। আৰু যাতে যিমানে গাড়ী চেল হ'ব মই সিমানে এটা আনন্দিত পাম। কিয় কাৰণে মোৰ বিয়াত আশা এইটো কাৰণে আছিলে, মই এজন স্থানীয় ল'ৰা হয়। মোৰ ইয়াৰ পৰা মেইন ঘৰ বেছি দূৰ নহয়, লগভগ 10 কিলোমিটাৰ আণ্ডাৰত আছে। আৰু ইয়াত মই লেণ্ডলৰ্ড হয়।
আৰু ইয়াত মই তেতিয়াৰ পৰাই ভাবি থৈছিলোঁ যে যেতিয়া মই বিল্ডিংটো ষ্টাৰ্ট দিছিলোঁ 24 পৰা মই ষ্টাৰ্ট দিছিলোঁ 19 তাৰিখৰ পৰা তেতিয়া মই ভাবিছিলোঁ যে ইয়াত যদি এটা 4 হুইলাৰ শ্ব'ৰুম আহে তেতিয়া কিমান ধুনীয়া হ'ব। সকলো ৰাইজে বহুত কষ্ট পাই আছে আৰু লগভগ আমাৰ গোলাঘাট ৰঙাজানৰ পৰা কিনিবলৈ ইয়াৰ পৰা 18-20 কিলোমিটাৰ ডিষ্টেঞ্চ যাব লাগিব। যোৰহাটলৈ ইয়াৰ পৰা 30 কিলোমিটাৰ যাব লাগিব। 30 কিলোমিটাৰ যাব লাগিব। তিতাবৰ ছেম 30 কিলোমিটাৰ যাব লাগিব। সেইটো কাৰণে মই ভাবিছিলোঁ সকলো ৰাইজে ইয়াতে যাতে আনন্দিত হয় আৰু আশা ৰাখোঁ নিয়াৰেষ্ট যিমানখিনি বেংক ফাইনেন্সাৰ ইয়াৰ বেংক আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে যদি আপোনালোকক যদি বেংকৰ জৰুৰীয়াতে লাগে এভেইলেবল আছে। আপোনালোকৰ যেনেকৈ কনচেপ্টত লাগে মই তেনেকৈ মই বনাই দিবলৈ মই ৰাজি আছে, কিন্তু আপোনালোকৰ আশীৰ্বাদতহে হ'ব। থেংক ইউ। আমাৰ এতিয়া শ্ব'ৰুমটো দেখাই দিওঁ। এয়াই শ্ব'ৰুম। লগত চাই ক'ব গাড়ীৰ বিষয়ে, তাৰমানে গাড়ীত কি ফেচিলিটি দিব আপুনি? আচলতে আজি আমি খুবেই আনন্দিত। কমাৰবন্ধা নিচিনা এটা জেগাত আমি এটা শ্ব'ৰুম অ'পেন কৰিবলৈ পাইছোঁ আৰু আচলতে ক'বলৈ গ'লে কমাৰবন্ধা যদিও জেগাটো বহুতৰে চিনাকি নহয়, মই তথাপিও এটা পৰিচয় কমাৰবন্ধাৰ বিষয়ে দিব বিচাৰোঁ। কমাৰবন্ধা গোলাঘাট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছে। ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত গোলাঘাটৰ টাউনখন পায়, প্ৰায় 15 কিলোমিটাৰ দূৰত তিতাবৰ পায় আৰু ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত যোৰহাট পায়। গতিকে কমাৰবন্ধা আমাৰ কাৰণে এনেকুৱা এটা লোকেশ্যন, যোনটো লোকেশ্যনত আমি আশা কৰোঁ যোৰহাট গোলাঘাটৰ সকলো ৰাইজকে আমি আমাৰ যি নতুন গাড়ীৰ সুবিধা, গোটেই সুবিধাখিনি দিব পাৰিম। আচলতে এই শ্ব'ৰুমটো যে দেখিছে, এই শ্ব'ৰুমটোত আজিৰ পৰা আপোনালোকে নতুন গাড়ীৰ ইনফৰ্মেশ্যন ল'ব পাৰিব। কোনোবাই যদি ইচ্ছুক ব্যক্তিয়ে যদি গাড়ীখন কিনো বুলি ভাবে তেতিয়াহ'লে ইয়াৰ পৰাও কিনিব পাৰিব বা আমাৰ অন্যান্য ব্ৰাঞ্চ আছে সেইখিনিৰ পৰাও ল'ব পাৰিব। কিন্তু এইটো এটা ইনফৰ্মেশ্যন চেণ্টাৰ হিচাপে সকলো কাৰণে সুবিধা কৰি দিয়া হৈছে। লগতে ইয়াত নতুন গাড়ীৰ লগতে আমি পুৰণা গাড়ীৰ এক্সচেঞ্জৰ যি সুবিধা আছে সেই সুবিধাখিনিও আমি ইয়াতে উপলব্ধ কৰাইছোঁ। গতিকে যিকোনো এজন গ্ৰাহকে পুৰণা গাড়ীখন দি পেলাইও ইয়াৰ পৰা নতুন গাড়ী ল'ব পাৰিব। আচলতে যিহেতু ফেষ্টিভ ছিজন ষ্টাৰ্ট হৈ গৈছে, এইটো মাহত বিশ্বকৰ্মা পূজা আহি আছে, আহিবলগীয়া দিনত পূজাৰ আৰম্ভ হৈ গৈছে। গতিকে ফেষ্টিভ ছিজনত আচলতে অফাৰ্ছখিনিও আৰম্ভ হৈ গৈছে। গতিকে খুব কম দামত প্ৰায় 30-40 হাজাৰ টকাৰ মিনিমাম ডাউন পে'মেণ্ট দি পেলাই এজন গ্ৰাহকে আমাৰ ইয়াৰ পৰা গাড়ী ক্ৰয় কৰিব পাৰিব। লগতে আপোনালোকক জনাবলৈ পাই সুখী হ'ম, ইয়াত গাড়ী কিনাৰ লগত পুৰণা গাড়ী দিয়াৰ লগতে ইয়াতে আপোনালোকে আচলতে সকলো ছাৰ্ভিচ উপলব্ধ হ'ব। আপুনি গাড়ীখন কিনাৰ পাছত যি প্ৰথম ছাৰ্ভিচ, দ্বিতীয় ছাৰ্ভিচ বা যিসকল গাড়ী ব্যৱহাৰ কৰি আছে সকলো ছাৰ্ভিচ ইয়াতে আমি ব্যৱস্থা কৰি দিছোঁ। লগতে ছাৰ্ভিচৰ লগত RD মটৰ্ছৰ ফালৰ পৰা আমি ইয়াতে আৰু এটা সুবিধা কৰি দিছোঁ, যিসকল গ্ৰাহকে গাড়ী চলাই আছে, ইতিমধ্যে মাৰুতি গাড়ী চলাই আছে, তেখেতসকলৰ মাৰুতিৰ যি বছৰেকীয়া গাড়ীখনৰ ইঞ্চুৰেঞ্চ ৰিনিউৱেল, সেই ৰিনিউৱেলৰ সুবিধাখিনিও তেওঁলোকে ইয়াতে কৰিব পাৰিব। গতিকে তেখেতসকলে যোৰহাট বা গোলাঘাটলৈ গৈ পেলাই সময়খিনি লোকচান কৰিব প্ৰয়োজন নহ'ব এতিয়াৰ পৰা। লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আচলতে RD মটৰ্ছৰ এইটো প্ৰথম ষ্টেপহে কমাৰবন্ধাত, আৰু আহিবলগীয়া দিনত আমি বিভিন্ন ধৰণৰ আৰু কাৰ্যসূচী হাতত ল'ম। আচলতে RD মটৰ্ছে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাধ্যমেৰে ব্যৱসায় কৰে। ব্যৱসায়টোৱে মেইন উদ্দেশ্য লৈ পেলাই নচলে, বহু ধৰণৰ ছ'চিয়েল এক্টিভিটিছ কৰে। যেনেকৈ ধৰক আমাৰ ব্লাড ডনেশ্যন কেম্প হয়, য'ত আমাৰ প্ৰায় 2100 এমপ্লয়ী আছে। 2100 এমপ্লয়ীয়ে নিজৰ এটা দিনত, বছৰেকত এটা দিনত 2100 ইউনিট ব্লাড ডনেট কৰে। ব্লাড ডনেট কৰি পেলাই আমি ৰাইজৰ বাবে সেই সুবিধাটো কৰি দিছোঁ। লগতে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি তাৰ উপৰিঞ্চি যি গাঁৱৰ অঞ্চল আছে, গাঁৱৰ অঞ্চলত যি স্কুল আছে, LP স্কুল, ME স্কুল, সেই তেনেকুৱা ধৰণৰ স্কুলবিলাকৰ ভিতৰত আমি কিছু স্কুল বাছনি কৰি পেলাই আমি আচলতে সেই স্কুলখনত প্লেগ্ৰাউণ্ড এখন বনাই দিয়াৰ সুবিধা কৰি আহিছোঁ যোৱা বছৰৰ পৰা। আমি আচলতে যোৱা বছৰত 52খন স্কুলত 52 উইকছত আমি তেনেকুৱা ধৰণৰ স্কুলৰ প্লেগ্ৰাউণ্ড বনাইছোঁ। লগতে আমি বিভিন্ন ধৰণৰ ৰুৰেল এক্টিভিটিছ, যেনেকৈ গাঁৱৰ অঞ্চলত গৈ আমি কিছু আৰ্ট কম্পিটিশ্যনেই হওক, কিছু ডেন্স কম্পিটিশ্যনেই হওক, আচলতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি প্ৰতিভা বিকাশ হ'বৰ বাবে যিখিনি মঞ্চৰ প্ৰয়োজন, সেই মঞ্চখিনি নথকাৰ বাবে গাঁৱৰ অঞ্চলত বিশেষকৈ আমি তেনেকুৱা ধৰণৰ এখন মঞ্চ প্ৰদান কৰি আহিছোঁ। প্ৰত্যেক মাহতে যিকোনো এখন গাঁও আমি চিলেক্ট কৰি পেলাই সেই গাঁওখনত তেনেকুৱা ধৰণৰ সুবিধা আমি কেণ্ডিডেটসকলৰ কাৰণে কৰি দিওঁ। এই সকলোখিনি বস্তু বিনামূলীয়া। আচলতে এই গোটেইখিনি বস্তু এইটো কাৰণে মই আপোনালোকক জনাইছোঁ, কাৰণ RD মটৰ্ছ খালী এটা গাড়ী বিক্ৰী প্ৰতিষ্ঠানে নহয়। আচলতে আজিৰ ডেটত RD মটৰ্ছৰ মধ্য অসমৰ পৰা উজনি অসমলৈকে, জাগি ৰোডৰ পৰা মৰাণলৈকে সকলো জেগাতে ছাৰ্ভিচ
উপলব্ধ আছে, সকলো জেগাতে চেলছ উপলব্ধ আছে, সকলো জেগাতে আপুনি পুৰণা গাড়ীয়ে হওক নতুন গাড়ীয়ে হওক সকলোখিনি বস্তু পাব। আৰু চবতকৈ ডাঙৰ কথাটো গাড়ী এখন কিনাটো ডাঙৰ কথা নহয়। আজি গাড়ী কিনিবৰ কাৰণে বহুত ডিলাৰ্ছ আছে, কিন্তু RD মটৰ্ছে কিয় চিলেক্ট কৰিব লাগে? এইটো কাৰণে চিলেক্ট কৰিব লাগে কাৰণ যদিহে আপোনালোকে উজনি অসমত আছে, যদিহে আপোনালোকে মধ্য অসমত আছে, আপুনি গাড়ী এখন কিনাৰ পিছত যিকোনো মুহূৰ্তত যিকোনো এটা ছাৰ্ভিচৰ প্ৰয়োজন হ'ব পাৰে। সকলো ছাৰ্ভিচ সকলো জেগাতে উপলব্ধ নহ'ব পাৰে, কিন্তু আমি RD মটৰ্ছ আজি জাগীৰ ৰোডৰ পৰা মৰাণলৈকে আজি আমি আপোনাৰ হাফলঙৰ পৰা আজি হোজাইৰ পৰা আৰম্ভ কৰি আমি মাজুলীলৈকে সকলো জেগাতে আমাৰ ছাৰ্ভিচ উপলব্ধ আছে। গতিকে আপুনি আমাৰ এক্সিকিউটিভৰ লগত যেতিয়া যোগাযোগ কৰিব বা আমাৰ পৰা এখন গাড়ী ক্ৰয় কৰিব, নিশ্চয় মই ভাবোঁ সেই এক্সিকিউটিভজনে আপুনি যিকোনো জেগাতে থাকক লাগিলে আপুনি কেতিয়াবা কিবা বিপদৰ সন্মুখীন হ'লেও সেই মানুহজনে সেই জেগাৰ পৰা আপোনাক সেই ছাৰ্ভিচেছখিনি সুবিধা কৰি দিব পাৰিব। আৰু আজি এই যিহেতু কমাৰবন্ধাটো আৰম্ভ হৈছে, গতিকে ইয়াত আমাৰ প্ৰভাকৰ দাৰ যথেষ্ট ডাঙৰ হাত আছে। আচলতে আপুনি যদি অকণমান দেখুৱাব পাৰে, মই আপোনাক সেই বৰ্ডখন অকণমান দেখুৱাবলৈ ক'ম। সেই বৰ্ডখনত আচলতে তেওঁৰ এটা সপোন আছিলে, সেই সপোনটো তাতে লিখা আছে আচলতে 4 হুইলাৰ শ্ব'ৰুম ইফ এনি বুলি। গতিকে তেওঁ সেই বৰ্ডখন লগাইছিলে, বৰ্ডখনৰ সেই ফোন নম্বৰটো পাই পেলাই আচলতে আমি তেখেতক যোগাযোগ কৰিছিলোঁ। আৰু তেখেতৰ সপোনটো সেই তেতিয়াই ক্লিয়াৰ আছিলে যে এটা 4চকীয়া বাহনৰ এটা শ্ব'ৰুম অ'পেন কৰিব। গতিকে মই ভাবোঁ আজি আমি যিমান আনন্দিত সিমান আনন্দিত প্ৰভাকৰ দাও। গতিকে যিহেতু শ্ব'ৰুমটো আজি আৰম্ভ হৈছে আৰু বাকীখিনি বস্তু সকলো ফেচিলিটিজ আপুনি ইয়াতে পাই যাব। ধন্যবাদ। ঠিক আছে, থেংক ইউ। এখন ব্ৰিজা আনিছে আৰু এইফালে কেৰিয়াখন আনিছে, দেখিছে নহয়, ছুপাৰ কেৰিয়া। সেইখন ব্ৰিজা নিউ ভাৰ্চন নহয় জানো ব্ৰিজাখন? নিউ ভাৰ্চন দেখিছেনে? কিমান এটা ধুনীয়া লুক দেখিছেনে? গাড়ী একদম লৈ যাওঁ লাগিছেনে আপোনালোক? ৰ'ব, দেখিছে ভিতৰতো দেখাই দিছোঁ চাওক, দেখিছে? আৰু এখন ইক' ভেন, সকলো কাৰণে ভাল আৰু প্ৰচেছটো লক কৰি থৈছে। মই এতিয়া দেখাব নোৱাৰোঁ ভিতৰতো। আৰু এইফালে এল্টো এখন বহুত মাইলেজ দিয়ে, 25 মান দেখায় নেকি, ঠিক নাই। এল্টো মাইলেজ এখনো লগ আছে, ভিতৰত দেখাব নোৱাৰোঁ। যাবলৈ লৈছোঁ, আপোনালোকক যিমান পাৰোঁ দেখাম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় অসম গাইজ। আৰু মিঠাই পেকেট এটা লৈ লৈছোঁ। আমাৰ এইফালে প্ৰভাকাৰক ক'ত গ'ল জানো? মই প্ৰভাকাৰক অকণমান বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ।